Vasudeva Janmadasya Yatuvannayadi Tarate Satte Sabhikasarat Tene Brahma Hridaya Dikamaye Muyanti Yatsuraya Tejo Varimidang Yatha Vrinimoyo Yattati Sagro Misa Dhanna Sena Sadanirastakahakang Satyang Param Dhimahi Dharma Pujjita Kaitrava-vastu Paramo Nimatsu Saranang Satang Vedang Vastavamatra-vastu Sivadang Tapatrayo Mulanam Srimad Bhagavate Mahamuni Kite Kingma Pararisaraha Sajror Hidyabaruddhate Yatra Kitivi Susuvi Tatkhana Nigama Kalpataro Galitang Phalang Choka Mukhatmi Tadrava Sanyutam Piyata Bhagavatang Rasamalayang Muhuruhurasika Bhumi Bhavuka Ami Bhagavatar Pratham Skandhat Ami Palu Dadas Skandha Bhagavatar Pratham Skandha hol Gururupi Govindar Gobhir Tattva Pandavar Param Pavitra Nati Porikshitor Osorole Gangar Parole Jetiai Shukdev Bhagabanar Agaman hol Shukdev Gurur Saran Porikshit Nripotiye Dhuai Porikshit Nripotiye Gurut Haran lole Guruk bhujile Guruk upasana korile aru Gurur Saranor jol teu mastokot loi Guruk teu kashto korile যে হে মোৰ গুৰু ভগৱান মুমুক্ষু জীৱই কি দৰেনো এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব আমি কি কৰ্ম কৰিব লাগিব কাক ভজিব লাগিব কাক জপিব লাগিব আমি কাকনো উপাসনা কৰিব লাগিব প্ৰথম স্কন্ধ অনন্য শ্যাম সুন্দৰ অকুঞ্চিত কেশ অৰুণ চৰণ ষোড়শ তৰুণ আত্মাৰূপ ফুকৰ ৰূপ বৰ্ণনাৰ পাছত ভাগৱতৰ দ্বিতীয় স্কন্ধ আৰম্ভ হ'ল ভাগৱতৰ দ্বিতীয় স্কন্ধ গুৰুৱে দিয়া আশীৰ্বাদ ফুকৰ আগমন হ'ল আৰু শুকদেৱ গুৰু ভগৱানৰ চৰণত পৰীক্ষিত নিপতিয়ে শৰণ ললে বজিলে
আৰু দ্বিতীয় স্কন্ধত গুৰুৱে কি কৰিলে শিষ্যক আশীৰ্বাদ দান কৰিছে এই আশীৰ্বাদেই হ'ল মহাভাগৱত মহাধৰ্ম আমি যোৱাভাগী পাঠৰ য'ৰ পৰা ৰৈছে আজি অকণমান তাৰ আগৰ পৰা আকৌ আৰম্ভ কৰোঁ শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অলপতে উপজে গোবিন্দত প্ৰেমৰতি হেন জানি মহাযত্নে কৃষ্ণক সৰ্বদা শ্ৰৱণ কীৰ্তন কৰি এতে জিয়ান কথা শুদ্ধ হইবে তেখেতে জীৱে মায়া জালে এই কৃষ্ণৰ পৰম পদ এ পাৱে অল্পকালে এ দুই অধ্যায়ৰ কথা গইলাই সিমানে এই শুকমুনি কহন্তৰা জাত বিদ্যমানে এই জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন এ কৃষ্ণৰ কৰিব মাত্ৰ শ্ৰৱণ কীৰ্তন গুৰু ভগৱান শুকদেৱে পৰীক্ষিত নৃপতিক জনাইছে যে এই জগতখনত জ্ঞানী লোকসকলৰ কিয় প্ৰয়োজন জ্ঞানী লোকৰ প্ৰয়োজন এই কাৰণেই ভগৱন্ত প্ৰভুৰ পৰম পবিত্ৰ ঈশ্বৰ তত্ত্ব হ'ল কৃষ্ণ এই কৃষ্ণ তত্ত্বৰ অৰ্থই হ'ল পৰম আনন্দ জ্ঞানী মনুষ্যই এই পৰম আনন্দ পান কৰে পৰীক্ষিত নৃপতিক শুকদেৱ ভগৱানে জনাইছে যে তুমি ভগৱান কৃষ্ণৰ কথা যদি শ্ৰৱণ কীৰ্তন কৰা তোমাৰ জীৱনৰ মৃত্যুৰ ভয় মুখ্য লাভৰ আকাংক্ষা এইবাৰ আৰু সিপাৰৰ তোমাৰ যি কামনা আছে সমস্তখিনি কামনাৰ পৰা তুমি মুক্তি লাভ কৰিবা এই যেন ফল পাব হবে দেৱতাক যজি এ ভৈলে সৰ্বসিদ্ধি একে হে গোবিন্দক ভজি দেৱতাসকলক পৃথকে পৃথকে পূজা কৰাৰ প্ৰয়োজন এইটো কাৰণে ৩৩ কোটি দেৱতাৰ আমি কেইজনক সন্তুষ্ট কৰিম শুকদেৱ ভগৱানে কৈছে গোবিন্দক উপাসনা কৰা কৃষ্ণ সূৰ্যক উপাসনা কৰা কৃষ্ণ সূৰ্যই যিদৰে সূৰ্যই আকাশত ৯টা গ্ৰহ আৰু আকাশৰ তাৰাগণক লৈ অকলে বিদ্যমান হৈ আছে ঠিক সেইদৰে সমস্ত দেৱতা দেৱীক ভগৱন্ত কৃষ্ণই লৈ তেওঁ সূৰ্য ৰূপেৰে প্ৰকাশ হৈ আছে এ অজ্ঞানী শেষে আন এ দেৱতাসকল এ যেন পুত্ৰ ভাৰ্যাৰ জনে তুচ্ছ ফল অজ্ঞানীসকলেহে আন দেৱতাক ভজে বুলি কৈছে শুকদেৱ ভগৱানে কৈছে সেইটো কাৰণে হে পৰীক্ষিত নৃপতি এই জগতখনক জ্ঞানী লোকৰ প্ৰয়োজন কিয় জ্ঞানী লোকৰ প্ৰয়োজন জ্ঞানী লোকসকলে এক কৃষ্ণ দেৱক উপাসনা কৰে এই ভকতজনৰ সংগে হে ৰংগে সৰ্বক্ষণে অকৃষ্ণকে সে আৰাধিব এ শ্ৰৱণ কীৰ্তনে
জ্ঞানী সমস্তই ভকত বৈষ্ণৱৰ সংগত একান্ত চিত্তে ভগৱান কৃষ্ণক ভজনা কৰে। এই সিমানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ এ আন কৰ্ম হবে ব্যৰ্থ এ হৰি বিমুখৰ। আমাক শাস্ত্ৰভাগে এই ভাগ মত্যৰ শাস্ত্ৰ নহয়, এই ভাগ বৈকুণ্ঠৰ শাস্ত্ৰ। বৈকুণ্ঠৰ শাস্ত্ৰই যিটো কয় সেইটো অতীততো সত্য, আজিও সত্য আৰু অনাগত ভৱিষ্যতেও সত্য হৈ থাকিব। এই শাস্ত্ৰই আমাক সদায় সত্য শুদ্ধ ঈশ্বৰ তত্ত্বৰ কথা আমাক বিকৃত কৰিছে। আমাক সেইটো কাৰণে এই শাস্ত্ৰৰ পৰম তত্ত্ব সুখদেৱ ভগৱানে পৰীক্ষিত নৃপতিক কোৱাৰ চলেৰে আমাক সমস্তজনকে কৈছে যে যি হৰি বিমুখ, যি হৰিক ভক্তি নকৰে, যি হৰিক ভাল নাপায়, যি হৰিক নভজে, সেইসকলৰ জীৱনত একো কাৰ্যই সফল নহয়। কিয়নো ভগৱন্ত কৃষ্ণ হ'ল পূৰ্ণ কাম হৰি। সমস্তজনৰ মনৰ কামনা পূৰ কৰক বুলি যদি তেওঁ ভকতে তেওঁক ক'বও নালাগে, যদি তোমাৰ চৰণত মোক একান্ত চিত্তে হে প্ৰভু স্থান দিয়া, তোমাৰ দুখনি অৰুণ চৰণ যাতে মই সদায় স্মৰণ কৰি তোমাৰ নাম গুণ যাতে মই সদায় উপাসনা কৰিব পাৰোঁ, হে প্ৰভু দৈৱকী নন্দন তুমি মোক সেই কৃপা কৰা, তেতিয়া কি হ'ব? সেইজন ভকতৰ মনৰ যি সৎবাঞ্ছা আছে তেওঁ পূৰ্ণ কৰিবলৈ ভগৱান কৃষ্ণক ক'ব নালাগে। ভগৱান কৃষ্ণ পূৰ্ণ কাম হৰি। সেইজন হৰিক ভজিলেই সমস্তজনৰ মনৰ সৎ কামনাবিলাক পূৰ হয়। এই শুনতে উপজে জ্ঞান ষষ্ঠ হোৱে মতি অইহ পৰলোক ৰখো ক্ষত বিৰকতি। এ মুখ্যটো অধিক মিলে সপ্ৰেম ভকতি এ হেন হৰি কথা তন কৰে কোনে ৰতি এ হেন শুনি সুতত হেনকে বিনাৱন্ত হে আউৰ কিবা শুকতনিৰ পতি প্ৰশীলন্ত। নৈমিষ ক্ষেত্ৰত সত্ৰপাতি সুতমুনিক গুৰুৰ আসনত বহুৱাই সৌনকে দি 28 সহস্ৰ ঋষিয়ে এই ভাগৱত অমৃত পান কৰিছে। এই ভাগৱত অমৃত পান কৰি কৰি সৌনক মুনি সমুখ্যে ঋষি সমস্তই গুৰু ভগৱান তেওঁলোকৰ সুতক কৈছে যে হে আমাৰ গুৰুজন, আপুনি আমাক ইয়াৰ পাছতনো পৰীক্ষিত নৃপতিক গুৰু ভগৱান সুকেনো কি ক'লে আপুনি আমাক এতিয়া সেই কথা ব্যক্ত কৰক। হে খনি কোনো শুনে আউৰ এ শুনিবে চুক আছে এ দুয়ো বৈষ্ণৱৰ ও যেন কথা ভৈল কহি হুক নিৰন্তৰ। এখনি কোনো শুনে কৃষ্ণ কথা যিটো নৰ অব্যৰ্থে আয়ু হৰ সুৰ যে সিটো মনুষ্যৰ হেন জানি কৃষ্ণ কথা এ সংসাৰতে সাৰ কহিও কহক আয়ু হাম ফলয় আমাৰ এই যাৰ কৰ্ণপথ কন গৈল দামোদৰ এ কুকুৰ সদৃশ সেইটো নিৰ্গত পাম। যাৰ
কৰ্ণৰ ৰন্ধেৰে ভগৱান কৃষ্ণৰ কথা হৃদয়ত প্ৰৱেশ নহল অৰ্থাৎ যি এই ভাগৱত শ্ৰৱণ কীৰ্তন নকৰিলে সেইজনক কি বুলি কৈছে তেওঁ হৃদয়খন কঠিন নিৰ্দয় হৈ থাকিব কিয়নো তেওঁৰ হৃদয়ত ঈশ্বৰ প্ৰেম নাই ঈশ্বৰ প্ৰেম নোহোৱাৰ কাৰণে এই জগতৰ জীৱৰ প্ৰতি অন্য বস্তুৰ প্ৰতিও তেওঁৰ প্ৰেম নাথাকিব সেইটো কাৰণে কি হ'ব অতি নিৰ্গত অৰ্থাৎ অকৃতজ্ঞ কাৰ নিচিনা হ'ব ঘেংকে কামো মাৰি দিয়া কুকুৰৰ নিচিনা হ'ব বুলি কৈছে তেওঁ পাপমতী হ'ব যি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন নকৰে ভাগৱত শাস্ত্ৰটি কথা আমাক জনাইছে এই বিষ্ঠামূত্ৰ ভুঞ্জ যেন এই অধম শুকৰে ও যেন উতে কন্ত কচু বায়াৱাতি মৰে এ যেন গাধে ব্যৰ্থে মাত্ৰ বহি মৰে ভাৰ এই চাৰি গোটা পশু এ পতন্তৰতা গুৰু ভগৱানে শিষ্যক জনাইছে যে যদিহে কৃষ্ণ কথা শ্ৰৱণ নকৰা কৃষ্ণ কথা শ্ৰৱণ নকৰা সকলক চাৰিটি জানুৱাৰ বা জন্তুৰ লগত তুলনা কৰিছে কাৰ কাৰ লগত তুলনা কৰিছে আপোনালোকে ভালকে শুনক গাধ উট শুকৰ আৰু শুকৰ মানে গাহৰি হয় আৰু কুকুৰ এই চাৰিটা জন্তুৰ লগত তুলনা কৰিছে যি ভগৱন্ত কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন নকৰে হা তত্ত্বটো আমি বুজিব লাগিব তত্ত্বটো বুজিব লাগিব কিয় উটৰ কথা ক'লে বেলেগ প্ৰাণীৰ কথা নক'লে কিয় শুকৰৰ কথা ক'লে বেলেগ প্ৰাণীৰ কথা নক'লে হয়নে কিয় গাধৰ কথা ক'লে বেলেগ প্ৰাণীৰ কথা নক'লে আৰু কিয় কুকুৰৰ কথা ক'লে গাধক যেতিয়া বোজা দিয়া হয় 200টা ইটা তাৰ ভৰিৰ তলত দি দিলে তাৰ বোজা বাঢ়ি 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 ইটা ফাটি গ'লে তাৰ পৰা বোজা আৰু নিদিয়া হয় তাৰমানে পিঠি বেকা হৈ যোৱাকে তাক বোজা দিলেও সি বোজা কঢ়িয়ে থাকিব যাৰ লগত ভগৱন্ত কৃষ্ণৰ প্ৰেম নাই ভকতি নাই সি এই সংসাৰখনৰ বোজাটো গাধই বোজা বোৱাৰ নিচিনাকে বৈ 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 পিঠি বেকা কৰি দিব লাগিব সংসাৰৰ বোজাই আৰু তেওঁ কেতিয়াও লগেৰা নিদিয়ে যি কৃষ্ণক ভকতি নকৰে কৃষ্ণত প্ৰেম নাই কৃষ্ণৰ প্ৰতি শ্ৰদ্ধা নাই মৰুভূমিত কুটে কি খায় কাঁইটীয়া ঘাঁহ খায় এই কাঁইটটো কিহৰ প্ৰতীক এই কাঁইটটো হ'ল কষ্ট দুখ যান্ত্ৰণাৰ প্ৰতীক উট কিহৰ প্ৰতীক উট মৰুভূমিৰ জাহাজ বুলি কোৱা হয় মৰুভূমিৰ তত্ত্বটো কি য'ত কোনো জল নাই য'ত কোনো ৰস নাই য'ত কোনো ৰসময় ভকতিৰ তত্ত্ব নাই সেইটো কাৰণে যাৰ হৃদয়ত কৃষ্ণ প্ৰেম নাই যি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন নকৰে তেওঁ সংসাৰৰ গালি সপনি বেয়া মাত এই কাঁইটীয়া ঘাঁহবিলাককে খাই থাকে তেওঁ মুখত ভাল মাত নুশুনিব তেওঁ মস্তিষ্কত ভাল চিন্তা নেদেখিব তেওঁৰ স্মৃতিত ঈশ্বৰ প্ৰেম কেতিয়াও প্ৰৱেশ নহ'ব সেইটো কাৰণে মৰুভূমিত যিদৰে জল নাথাকে তেওঁৰ লগতো হৰিৰ ৰসময় ভকতি নাথাকিব হৰিৰ ৰসময় ভকতি নথকাৰ কাৰণে গোটেই জীৱনটো উটে যিদৰে কাঁইটীয়া ঘাঁহ খাই মুখখনত তেজ ওলাই অৱস্থাৰ সৃষ্টি কৰে সিও এই সংসাৰৰ দুখ কষ্ট যান্ত্ৰণা এইবিলাক চুবাই চুবাই সদায় শুষ্ক হৈ দুখ যান্ত্ৰণাত কাতৰ হৈ থাকিব লগা হয় সেইটো কাৰণে কৈছে কাৰ কথা উটৰ কথা কৈছে আৰু শুকৰৰ কথা কৈছে শুকৰ মানে গাহৰি ক'ত থাকে সদায় লেতেৰা ঠাইত থাকে চাপা ঠাইত নাথাকে সি খাদ্য সদায় পেলনীয়া খায় হয়নে
যাৰ হৃদয়ত কৃষ্ণৰ প্ৰেম নাই, যি ভকতক চিনি নাপায়, বৈষ্ণৱক চিনি নাপায়, যি ভকত বৈষ্ণৱক কৃষ্ণ বুলি প্ৰণাম নকৰে, সেৱা নকৰে, উপাসনা নকৰে, যি জীৱক কেতিয়াও ঈশ্বৰময় জ্ঞান নকৰে, এই জগতক ব্ৰহ্মময় দৰ্শন পাব নোৱাৰে, সেইসকলে কি হয়? সেইসকলে সদায় বেয়া বস্তু, বেয়া সংগ, বেয়া খাদ্য, বেয়া স্থান আৰু বেয়া চিন্তা, এইকেইটা শুকৰৰ গুণ। ভাগৱত শাস্ত্ৰই আমাক আচাৰ্যৰ ৰূপত আমাৰ জীৱনৰ যি শুদ্ধ আচৰণ আৰু বিচাৰ আমাক সেইখিনি দিব বিচাৰিছে, যে এই জগতখনক ভাল পাবলৈ শিকা, মানুহক ভাল পাবলৈ শিকা, মানুহক হৰিৰ অমৃতময় ভকতিৰ ভাগ দিবলৈ যত্ন কৰা। কি হ'ব? সেই জীৱৰ লগত ঈশ্বৰৰ আশীৰ্বাদ লাভ হ'ব। সুখদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক কৈছে যে হৰি বিমুখৰ এই পতন্তৰ কেইটাৰ লগত তুলনা কৰি দেখুৱাইছো মই। হে ৰাম, হে নপাতয় কান যিটো কৃষ্ণৰ কথাত, হে ভৈলা দুই কৰ্ণ তাৰ, এ দুই ভিটিগাত। যি কাণখন কৃষ্ণ কথাত দিয়া নাই, তাৰ কাণৰ ফুটা দুটা এনেই দুটা গাঁতহে, তাৰ বাহিৰে বেলেগ নহয়। এই হৰি গুণ নগাই কৰৈ, হে আনসে ব্যাখ্যান, ও জানি জিহ্বা ভৈলতাৰ, হে ব্যংগৰ সমান। ঈশ্বৰে আমাক কণ্ঠ শক্তি দিছে, ঈশ্বৰে আমাক এই জিভাখন দিছে, জিভাৰ সহায়ত আমি বাক্য ৰাখো। এই জিভাখন দিছে কিয়? সুমধুৰ পৰম মংগলময় ভগৱান কৃষ্ণৰ ঈশ্বৰৰ নাম কীৰ্তন কৰিবলৈ। কাণখন দিছে কিয়? পৰম মংগলময় অমৃতময় ভগৱান কৃষ্ণৰ গুঞ্জক শ্ৰৱণ কৰিবলৈ। যি এই দুখন কাণেৰে কৃষ্ণ কথা শ্ৰৱণ কৰা নাই, যি ভগৱন্তই দিয়া এই অমৃতময় জিভাখনেৰে নাম অমৃত পান কৰা নাই, কি বুলি কৈছে? বোলে সেইখন জিভা বেঙৰ নিচিনা। বেঙৰ জিভাখন কি কামত ব্যৱহাৰ কৰে? সদায় কীট পতংগ তাৰ আঠাত লাগি খাবৰ কাৰণেহে ব্যৱহাৰ কৰে। অৰ্থাৎ সেইখন জিভাই অকল ৰাক্ষসৰ নিচিনাকে খোৱাতহে লাগি থাকিব। সি খাই থাকিলেও তাৰ কেতিয়াও ভোক নুগুছে। যাৰ জিভাত কৃষ্ণৰ অমৃত লগা নাই, হে যাৰ শিৰে নকৰে কৃষ্ণক নমস্কাৰ, ও কিৰীতি যুগুত মাথা, এ ভাৰ ভৈলতাৰ। যি মস্তক মানে আমাৰ শিৰ বা মূৰ, যি মস্তক ভাগ ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰিবৰ কাৰণে শিৰ নমাই ব্যৱহাৰ কৰা নাই, সেইজনে কি লৈ আছে? বোলে সেইটো মহাভাৰ লৈ আছে ওপৰত। যি কৃষ্ণক সেৱা কৰা নাই, ভকতক সেৱা কৰা নাই, বৈষ্ণৱক সেৱা কৰা নাই, ঈশ্বৰৰ আশীৰ্বাদ লোৱা নাই এই শিৰেৰে সৈতে, যদি তেনে কামত আমাৰ এই শিৰটো আমি ব্যৱহাৰ নকৰিলো হয়, তেতিয়াহ'লে আমি মূৰত বোলে এই মহাভাৰতখনটো কেলে লৈ ফুৰিছ, হয়নে বাৰু? কৃষ্ণৰ ভকতি যদি আমাৰ স্মৃতিত নাই, তেতিয়াহ'লে আমি আমাৰ শিৰভাগো এখন এনেই ভাৰ কৰিহে লৈ ফুৰা হৈছে। কৈছে 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 হে ৰাম, হে কৃষ্ণৰ নকৰে কৰ্ম, হে যিটো হস্ত দুই, হে কংকন সহিতে সিটো, হে সব সমহু। আমাৰ হাত দুখনত ভগৱন্তই খাৰু পিন্ধাই পঠিয়াইছে। আমি খাৰু দেখিছো জানো বাৰু? দুখন হাতত ভগৱন্তই আমাক দুপাত খাৰু পিন্ধাই পঠিয়াইছে জন্মতে।
এপাত পিন্ধাইছে মায়াৰ আৰু এপাত পিন্ধাইছে মোহৰ এই মায়া আৰু মোহৰ দুপাত খাৰু ভগৱন্তই আমাক জীৱ হিচাপে জন্ম দিয়াৰ কাৰণে আমাৰ হাতত পিন্ধাই পঠিয়ালে এই খাৰু দুপাত হল আমাৰ বন্ধন এই বন্ধনো মুক্ত হৈ যাব কেনেকে যদি এই দুখন হাতেৰে ভকতৰ চৰণ স্পৰ্শ কৰি দিয়া হয় যদি এই দুখন হাতেৰে ভকত বৈষ্ণৱৰ আশীৰ্বাদ লোৱা হয় যদি কৃষ্ণৰ চৰণত নমস্কাৰ কৰা হয় তেতিয়া কি হ'ব এই মায়াৰ খাৰুপাত খুলি দিব মোহৰ খাৰুপাত খুলি দিব ভগৱন্তই দুখন হাতত দুপাত খাৰু পিন্ধাই দিব বোলে কি ওই একপাত খাৰুত মোৰ নাম থাকিব আৰু এপাত খাৰুত মোৰ ৰসময় ভকতি থাকিব এই নাম আৰু ভকতি দুইটা বস্তু যদি ভগৱন্তৰ কৃপাত লাভ কৰা যায় ও তেতিয়াহে কৃষ্ণৰ চৰণত শুদ্ধ নমস্কাৰ হ'ব মাধৱ মহাপুৰুষে নাম ঘোষা শাস্ত্ৰত তৃতীয় নম্বৰ ঘোষা জোকাত কি বুলি কৈছে প্ৰথম দুজোকাত কৈছে ভজন আৰু তৃতীয় জোকা ঘোষাত কি বুলি কৈছে নমস্কাৰ বুলি কৈছে আমি ঈশ্বৰক কিহেৰে নমস্কাৰ কৰিম আমাৰ হাতত কি আছে আমাৰ লগত সম্পত্তি কি আছে জানো কিবা আমি ভগৱন্তৰ চৰণত সেৱা কৰিবৰ কাৰণে আমাৰ হাতত কিবা আছে জানো নিজস্ব একো নাই আমি দুখন হাতত দুমুঠি মায়া আৰু মোহ লৈ আহিছো মায়া আৰু মোহ ভগৱন্তই নলয় হয়নে বাৰু সেইটো কাৰণে ভগৱন্তৰ চৰণত যদি সেৱা জনাবলৈ হয় আমি তেওঁৰ নামেৰে তেওঁৰ গুণেৰে তেওঁৰ যশেৰে তেওঁৰ লীলাৰে আমি তেওঁক নমস্কাৰ কৰিব লাগিব আমজ্ঞকৰ্ম নৰ সিংহ বামন ৰাম হলি ৰাম বৰা ৰাম বুদ্ধ কলকি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰো প্ৰণাম ৰাম তজু পাৱে কৰো প্ৰণাম ভগৱানৰ নাম অনন্ত মহিমা ভগৱন্তৰ নামৰ মহিমা ভগৱন্তই নিজেই পাৰ নাপাওঁ বুলি কৈছে মৎস্য এই সমস্ত জীৱ ময়েই মৎস্যৰূপ মোৰ মায়াৰ যোগেদি এই জীৱবিলাক মই ৰচনা কৰিছো সেইটো কাৰণে মই মৎস্যৰূপী মায়া এই মৎস্যৰূপী জীৱবিলাকে মায়াৰ পৰা যদি কেনেবাকে নিবৃত্তি বিচাৰে তেতিয়াহ'লে আত্মসংযম ল'ব লাগিব আত্মসংযম হ'ল কুৰ্ম মৎস্য কুৰ্ম যদি মায়া মিছা বুলি বুজি পালে কুৰ্মৰূপী আত্মসংযম আমি যদি হৃদয়ত ধাৰণ কৰিলো তেতিয়াহ'লে আমাৰ মুখ পদ্মে প্ৰকাশ হ'ব কি নাম সিংহ আমাৰ মুখ পদ্মে তেতিয়া শুদ্ধ নাম বস্তু প্ৰকাশ হ'ব মায়াৰ পৰা নিবৃত্তি লাভ কৰি আত্মসংযম হৃদয়ত ধাৰণ কৰি সিংহৰূপী ভগৱন্তৰ শক্তি সাহস আৰু সামৰ্থ্যযুক্ত নাম যেতিয়া আমি কীৰ্তন কৰিম কি হ'ব গোটেই বায়ুটো শুদ্ধ হৈ যাব এইটো কাৰণে বামন মৎস্য কুৰ্ম নৰসিংহ বামন বামন প্ৰভু কিহৰ তত্ত্ব স্বৰ্গত তেওঁৰ জন্ম কশ্যপ আৰু অদিতিৰ সন্তান এইজন বামন প্ৰভুৰ পদৰ নখেৰে সৈতে ব্ৰহ্মডিম্ব ভংগ হৈ ব্ৰহ্মাণ্ডৰ ঈশ্বৰ তত্ত্বৰ অমৃতময় ভক্তিৰ গংগা বৈকুণ্ঠ ধামৰ পৰা তেওঁ বুৱাই আনিছিলে এইটো কাৰণে এই বামন স্বৰূপ পবিত্ৰ শুদ্ধ
ঈশ্বৰীয় প্ৰাণৰ বায়ুৰে সৈতে আমাৰ এই কাইটোক তেওঁ শুদ্ধ কৰে, পবিত্ৰ কৰে। মৎস্য কুৰ্ম নৰ সিংহ বামন, এই বামন ৰূপী প্ৰাণবায়ুৰ তত্ত্বত ঈশ্বৰ তত্ত্ব যেতিয়া এক হ'ব তেতিয়া তাক কোৱা হ'ব ৰমণ হ'ল ঈশ্বৰ। কি ৰূপত? পৰশুৰাম। পৰশুৰামৰ হাতত কি আছে? কুঠাৰ। এই জীৱৰ লগত সদায় জন্ম আৰু মৃত্যু এই দুটা বন্ধন থাকে। মৃত্যুৰ ভয় আৰু জীৱনৰ মায়াৰ ভ্ৰম, ইয়াৰ পৰা জীৱ মুক্ত নহয়। সেইটো কাৰণে পৰশুৰাম প্ৰভুৱে হাতত দিব্য সেই কুঠাৰখন লৈ এই জগতৰ যিমান জীৱৰ মনৰ সংশয় আছিলে এই সংশয়বিলাক ছেদন কৰি ফুৰিছে। এইটো কাৰণে আমাৰ মনৰ সংশয় ছেদন হ'বলৈ পৰশুৰাম প্ৰভু, হয়নে? মনৰ সংশয় ছেদ হ'লেহে আমাৰ হৃদয়খন নিৰ্মল হৈ হৰিৰ ভক্তিত ৰমণ হ'ব। সেইটো কাৰণে কি? হলিৰাম। হলিৰাম হলায়ুধ। আমাৰ লগত কি হৈ আছে? আমাৰ লগত আত্মাৰাম হৈ আছে। এই আত্মাৰামৰ ঈশ্বৰ তত্ত্বৰে সৈতে আমি শ্ৰৱণ শক্তি পাইছো, কণ্ঠ শক্তি পাইছো, চলা শক্তি পাইছো, স্মৃতি শক্তি পাইছো, ভবা শক্তি পাইছো। আমি ভগৱন্ত কৃষ্ণৰ চৰণ সেৱা কৰিবৰ কাৰণে কৃপা। এইটো কাৰণে হলিৰাম। এই ঈশ্বৰৰ পৰম পবিত্ৰ নাম তত্ত্বত ভগৱন্তৰ ঈশ্বৰৰ লীলা গুণ যশ আৰু তেওঁ উপাসনাৰ আনন্দময় তত্ত্ববিলাক নিহিত হৈ আছে। এটি সন্তান মাতৃৰ গৰ্ভত 10 মাহ 10 দিন ধাৰণ হৈ থাকে। এইটো কাৰণে ঘোষা জোকাত 10 জনা নাম ঘোষা হৈছে। ভগৱন্ত প্ৰভুৱে জীৱৰূপ, যিহেতু দশমৰ বেদস্তুতিত ভগৱন্ত প্ৰভুৱে কৈছে মোৰ উদৰতেই মই সমস্ত জীৱক ধাৰণ কৰি মই মোৰ নাসিকাৰ ৰন্ধেৰে এই জীৱবিলাকক চৈতন্য কৰি ৰাখো। এইটো কাৰণে মাতৃৰ গৰ্ভত সন্তানৰ স্থিতি মানে ঈশ্বৰৰ অংশ জীৱৰ স্থিতি। এই জীৱ আৰু ঈশ্বৰ কোনো পাৰ্থক্য নাই। সেইটো কাৰণে কি বুলি কৈছে? কৃষ্ণ। হৰিয়ে বিনোদ কৰিবৰ কাৰণে এই জীৱ সৃষ্টি কৰিছে আৰু এই জীৱৰ আনন্দৰ কাৰণেই পৰম প্ৰভুৱে কৃষ্ণ ৰূপেৰে অৱতাৰ লৈছে। কৃষ্ণ। হয় কৃষ্ণ। আপুনি এতিয়া আপোনাৰ এই শৰীৰৰ পৰাই যাবনে? শৰীৰৰ পৰা মানে এতিয়া গৈ এইখন থমগৈ। হয় হয় শৰীৰৰ পৰা যাম। হয় কৃষ্ণ কৃষ্ণ। কাইলৈ সকাম পাতিব। হয়। সকামৰ অলপ দিনৰ পাছত তেওঁ গাৰ পৰা এৰাই দিব। তেওঁ গাতে হেৰি আমাৰ এটা প্ৰাৰ্থনা আছে। আপুনি ধৰক তেওঁৰ গাত যদি বহুত সময় থাকে জীৱটিৰো বৰ কষ্ট হয় নহয়। গতিকে আমিও নিবেদন কৰিছোঁ দেই, আমিও আপোনাসৱক সেৱা জনাইছোঁ। আপুনি যাতে এই জীৱদেহটোৰ স্থিতিৰ পৰা আপোনাৰ নিজৰ ঈশ্বৰ স্থিতিৰ ফালে আপুনি গমন কৰে। কৃষ্ণ। হয় নেকি? মানে কথাটো হ'ল আমি আজি এতিয়া ভাগৱততে আমি গোটেই ঈশ্বৰৰ তত্ত্বটো পাই গ'লো, কিন্তু তথাপিতো আমি 7 ভাগ বন্তি জ্বলাব লগা হ'ল। কাৰণটো আমিতো এক দেও এক সেও একত বিনে নাই কেও কৈছে এক ভগৱানক পূজা কৰিলে সমস্তৰে হয়। তথাপিতো আমি 7 ভাগ বন্তি ইয়াত জ্বলোৱা হৈছে। এই কথাটো মই আচলতে বুজিবলৈ বিচাৰিছোঁ। তুমি মোক প্ৰশ্ন কৰিল ময়ো জানি ৰহ একবন্তিয়ে জ্বলাই দিল ময়ো এওঁৰ নামঘৰ একবন্তিয়ে জ্বলাই ময়ো জানো মই বন্তিয়ে জ্বলাই দিলে নাই লিপিৰ মাকে আগবঢ়াই থৈ দিল সেইবাবে আগবঢ়াই থোৱাৰ কাৰণে দিছে কৃষ্ণ। তেওঁ ভকতে আগবঢ়াই দিয়াৰ কাৰণেহে বন্তি গছ দিছে আৰু তেখেতে জ্বলোৱা নাই হয়। আমাৰ বাপজনৰ হতে জ্বলাইছে দেই। কৃষ্ণ। ঠিক আছে। আৰু আপুনি আপোনাৰ নিজৰ স্থিতিলৈ আপুনি গমন কৰক। আমাৰ যদি কিবা দায়িত্ব ভুল ভ্ৰান্তি হৈছে আমি মৰিষণ কৰিব বুলি আমি সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
যাওঁ কৃষ্ণ 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 ৰাম 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 জয় জয় 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 ৰাম কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ 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 হৰি কৃষ্ণ হৰি কৃষ্ণ হয় হয় দুবছৰে দেখি আছে আপুনি নামঘৰত ক'ব লাগে ন কথা হয় হয় শব্দত আপুনি আগবঢ়াই দিছে হ'ব হ'ব হয় দিগদাৰ হয় 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 কৃষ্ণ 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 বহু কৃষ্ণ হে দেৱকী নন্দন কৃষ্ণ দেৱ তেৰা সমস্তই আপোনাৰ চৰণতে সেৱা ভাগি ধৰিছে বহু আমিনো কি বুলিম আপোনাৰ চৰণতে সেৱা ভাগি অৰ্পণ কৰি দিয়া হৈছে আপুনি নিশ্চিত স্বৰূপে গ্ৰহণ কৰি তেৰা সমস্তৰ প্ৰতি কৃপা দৃষ্টি কৰিব এই প্ৰাৰ্থনা হৰি কৃষ্ণ 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 হ'ব তেতিয়া আমি তেতিয়া সোমবাৰে ভাগৱত পাঠ হ'বই ভাগৱত পাঠতে তেতিয়া আপুনি দি দিব হ'ব কৃষ্ণ সোমবাৰৰ দিনাখন কৃষ্ণ হ'ব আপোনালোক সকলো আহিব দেই তেখেতে নিমন্ত্ৰণ কৰিছে কৃষ্ণ কৃষ্ণ কৃষ্ণ